real and apparent depth বা প্ৰকৃত আৰু আপাত গভীৰতা এইটো হৈ যাব আমাৰ নেক্সট টপিক তে আমি কি কৰিব পাৰো ইয়াতে তোমালোকক অকমানকে দেখুৱাম যে যদিহে আমাৰ এয়াৰ মিডিয়াম হয় এটা এয়াৰ মিডিয়াম যেতিয়া আমি কম্পেয়াৰ কৰো যদি আমি লওঁ এটা পেয়াৰ লৈছো আমি এয়াৰ আৰু ওয়াটাৰ লৈছো এটা কন্টেইনাৰত তোমাৰ কি আছে কন্টেইনাৰত তোমাৰ ওয়াটাৰ আছে তো দিস ইজ দি কন্টেইনাৰ সাপোজ এইটো হৈছে কন্টেইনাৰ তে এইটো কন্টেইনাৰৰ ভিতৰত এইটো কন্টেইনাৰ এইখিনি কন্টেইনাৰ হয় তে এই কন্টেইনাৰৰ ভিতৰত এইখিনি কি আছে ওয়াটাৰ আছে তে ওয়াটাৰ আৰু ওপৰত কি আছে এয়াৰ আছে এইখিনি ওপৰত এয়াৰ তে এইটো হৈ গল তাৰ ইন্টাৰফেস তে যদিহে তোমাৰ দুটা কেস হ'ব পাৰে যদি আমি এয়াৰ মিডিয়ামত আমাৰ আই আছে যদি আমি এয়াৰ মিডিয়ামৰ পৰা চাও আৰু যদি অবজেক্ট যোনটো অবজেক্টৰ পৰা লাইট ৰে আহিব যাক আমি চাম হে অবজেক্টটো যদি ওয়াটাৰ মিডিয়ামত থাকে বা ডেন্সাৰ মিডিয়ামত থাকে আৰু এটা কেস হ'ব পাৰে যে তুমি ডেন্সাৰ মিডিয়ামৰ পৰা চাই আছা আৰু তোমাৰ আই ডেন্সাৰ মিডিয়ামত আছে আৰু অবজেক্ট যাৰ পৰা লাইট ৰে আহিব হে অবজেক্টটো ক'ত আছে ৰেয়াৰ মিডিয়ামত আছে তে আমি ফাৰ্স্ট কেসটো লৈ আছো ইয়াতে যে যদি হে আমি কোৰ পৰা চাও আমি এয়াৰ মিডিয়ামৰ পৰা চাও আৰু অবজেক্টটো ক'ত থাকিব লক্ষ্য বস্তু ক'ত থাকিব ডেন্সাৰ মিডিয়ামত থাকিব তে আমি কম যে অবজেক্ট ইজ ইন ডেন্সাৰ মিডিয়াম ডেন্সাৰ বা আমি কি লিখিব পাৰো water medium and viewed মানে সোয়া আমি কোৰ পৰা চাইছো from the rarer medium viewed from rarer বা আমি কি লিখিব পাৰো air medium তা মানে বায়ু মাধ্যমৰ পৰা আমি চাম বায়ু মাধ্যমৰ পৰা চাম আৰু অবজেক্ট কোড আছে অবজেক্ট তোমাৰ কোড আছে ডেন্সাৰ মিডিয়ামত আছে আচ্ছা তে তাৰ কাৰণে আমি ইয়াতে তোমাৰ এটা অবজেক্ট ধৰি ললো এটো এটা অবজেক্ট ধৰি ললো এই অবজেক্টটোৰ পৰা লাইট ৰে আহিব এই অবজেক্টটো আমি ধৰি ললো এ হিচাপে তে এই অবজেক্টটোৰ পৰা লাইট অল ডাইৰেকশনত তোমাৰ গৈ আছে ইন অল দি ডাইৰেকশন তে আমি কি কৰিব লাগে যিকোনো দুটা ডাইৰেকশন ইয়াতে আমি সিলেক্ট কৰিব লাগে আৰু এই সিলেকশনত তোমাৰ আমি দুটা ডাইৰেকশন যেটা সিলেক্ট কৰিম তেতিয়া এটা ডাইৰেকশন আমি এনেকে লম যোনটো সাৰফেসৰ পৰা কি হৈ যাব নরমাল হৈ যাব সাৰফেসৰ লগত নরমাল হৈ যাব দিস ডাইৰেকশন তে এই ডাইৰেকশনত লাইট ৰে যাব পাৰিব আৰু এটা ডাইৰেকশন কেনেকুৱা হ'ব পাৰিব এই ডাইৰেকশন হ'ব পাৰিব ইয়াত তোমাৰ এটো পয়েন্ট অফ ইনসিডেন্স বা আপাতন বিন্দুত ই এংগল কিমান বনাইছে আপাতন কোণ কিমান বনাইছে 0 তে আপাতন কোণ যদি 0 হয় তে অ্যাকর্ডিং টু স্নেলস ল কি হৈছে সোয়া স্নেলস ল মানে কি sin i বাই sin r ইকুয়াল টু কি আছিল মিউ যদি sin i যদি আমি এনেকে লিখো sin r ইজ ইকুয়াল টু sin i বাই মিউ তো i যদি তোমাৰ 0 হয় তেতে sin i মানে কিমান হৈ যাব 0 হৈ যাব sin i মানে 0 হৈ যাব that means r should be equal to 0 এটো 0 হৈ যদি যায় তে r 0 হৈ যাব r যদি 0 হয় তেতিয়া হলে ই কি কৰিব ইয়াৰ ডাইৰেকশন চেঞ্জ কৰে নকৰি প্লে হি সেম ডাইৰেকশনত কি কৰিব ঘুৰি যাব এই ডাইৰেকশনতে হি গুছি যাব কিন্তু for this case at this point of incidence এটো পয়েন্ট অফ বা আপতন বিন্দুত তোমাৰ কি হ'ব যদি তুমি নরমাল ড্র কৰা তে এই নরমালে কি কৰিব ইয়াতে সোয়া ইয়াতে অ্যাঙ্গেল বনাব তে এই অ্যাঙ্গেলটো কিমান হৈ যাব i হৈ যাব এটো অ্যাঙ্গেল তে এই যোনটো অ্যাঙ্গেল বনিব এই অ্যাঙ্গেলটো
তাৰ মানে আই আছে যদি আই আছে তেতিয়াহলে উইল গেট আৰ তুমি আরও পাবা তে আমি যেহেতু এটো ওয়াটার মিডিয়াম লৈছো আৰু এটো এয়ার মিডিয়াম লৈছো তাৰ মানে ইট ইজ লেস ডেন্সার বা এটো ৰেৰাৰ মিডিয়াম বা এটো লঘুতৰ মাধ্যম এটো হৈ যাব কি ৰেৰাৰ বা ই কি হৈ যাব লঘুতৰ আৰু ই কি হৈ যাব ই হৈ গল ঘনত্বৰ তাৰ মানে লাইট ৰে কৰ পৰা আহি আছে ঘনত্বৰৰ পৰা লঘুতৰ ডেন্সাৰ টু ৰেৰাৰ তেতিয়ালে হি কি হ'ব নৰ্মেলৰ পৰা হি কি কৰিব আতৰি যাব that means we will get larger angle of refraction তাৰ মানে আমি আইত কৈ ডাঙৰ angle of refraction পাম angle of refraction ডাঙৰ হৈ যাব তে ইয়াতে কি কৰিবা তুমি যদি ইয়াতে তোমাৰ যেহেতু আমি কৈছো কি যে আমি কোৰ পৰা চাই আছো আমি ৰেৰাৰ মিডিয়ামৰ পৰা মানে এয়াৰ মিডিয়ামৰ পৰা চাই আছো তে এই এয়াৰ মিডিয়ামত তুমি যদি চকু ৰাখা আই যদি ইয়াত থাকে তোমাৰ তে ইয়াত পৰা চকু দি প্লাই চালে আমি কি কৰো যোনটো ডাইৰেকশন লাইট ৰে আহিছে হে ডাইৰেকশনক তুমি কি কৰিবা ব্যাক ট্ৰেস কৰিবা তে ব্যাক ট্ৰেস কৰিলে এই পিছে পুনে পুনে আগবঢ়াই দিব আগবঢ়াই দিলে আহি প্লাই এই এটা পইণ্টত তোমাৰ কি কৰিব মিট কৰিব তে একচুয়ালি লাইট আহি আছে কৰ পৰা ইয়াৰ পৰা কিন্তু তুমি কি দেখি আছা তুমি ইয়াৰ পৰা আহা যেন দেখি আছা তে এটোটা ডাইৰেকশন দুটা ডাইৰেকশন মিট কৰিলে আমাৰ কি হৈ যায় ইমেজ ফৰ্ম হয় তো ইয়াতে তোমাৰ কি হৈ যায় এটা ইমেজ ফৰ্ম হৈ যায় এন্ড দিস ইমেজ ইজ বেসিক্যালি এ ভাৰ্চুয়াল ইমেজ এটা কি হৈ যাব আমি লাস্ট ক্লাছত তোমাক বুজাইছিলো যে ৰিয়েল বা ভাৰ্চুয়াল হ'ব পাৰে ইয়াতে তোমাৰ কি হৈছে ডাইভাৰ্স হৈছে বা এটাৰ প্ৰান্ত আতৰি গৈছে এই ডাইৰেকশন দুটা এটো এটা ডাইৰেকশন এটো এটা ডাইৰেকশন আতৰি গৈছে তে আতৰি গলে হি সদায় কি বনাব হি সদায় ভাৰ্চুয়াল ইমেজ বনাব তে এইটো এটা তোমাৰ কি হৈ গল ভাৰ্চুয়াল ইমেজ বনি যাব বা অহৎ প্ৰতিবিম্বৰ সৃষ্টি কৰিব আৰু এই অহৎ প্ৰতিবিম্বটোৰ এই পইণ্টক আমি এ ডেশ নাম দি দিও আৰু এইটো পইণ্টক আমি নাম দি দিও ও আৰু এই পইণ্টক আমি নাম দি দিও ও ডেশ তে এইকিটা হৈ গল তোমাৰ কি বেসিক ডেসক্ৰিপচন আহি গল যে যদিহে লাইট ৰে যদিহে পোহৰ ঘনত্বৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যম যায় আৰু ঘনত্বৰ মাধ্যমত যদি লক্ষ্য বস্তু থাকে আৰু যদি আমি লঘুতৰ মাধ্যমৰ পৰা যদি চকুৰে চাই থাকো তেতিয়াহলে আমি কি দেখা পাম তে আমি ডেপথটো কি হৈ যাব কমি যাব বা গভীৰতাটো কি হৈ যাব কমি যাব তে ইমানটো গভীৰতা আছিল বা ইমানটো ডেপথ আছিল কিন্তু তুমি ক'ত দেখি আছা অবজেক্টটো অলপ হাইটত দেখি আছা অলপ ওপৰত দেখি আছা তে এইটো হৈ গল তোমাৰ কন্ডিশন তে ইয়াতে তুমি কি কৰিব পাৰা স্নেলছ ল এপ্লাই কৰিব পাৰা স্নেলছ ল এপ্লাই কৰিব পাৰা যদি স্নেলছ ল এপ্লাই কৰা তেতিয়াহলে তোমাৰ কেনেকুৱা স্নেলছ লৰ ইকুৱেশনটো কেনেকৈ পাবা সোৱা এই ডাইৰেকশনটো যদি লোৱা তুমি ইয়াতে যেহেতু আইটো নাই কি তো ইয়াতে স্নেলছ ল তুমি এপ্লাই কৰিব নোৱাৰিবা তে এটোত কৰিব পাৰিবা ইয়াতে আই আছে তো ইয়াতে তোমাৰ আরও আছে তে এই ডাইৰেকশন যদি তুমি স্নেলছ ল এপ্লাই কৰা তেতিয়াহলে তুমি কি পাই যাবা sin I by sin R হয়নে sin I by sin R তে ইয়াৰ ডাইৰেকশন কোড চেঞ্জ হৈছে কোনটো মিডিয়ামত টেন্স হৈছে সেকেন্ড মিডিয়ামত এটো মিডিয়ামত চেঞ্জ হৈছে তে এটো মিডিয়ামত চেঞ্জ হৈ তুমি লিখিব পাৰিবা mu 2 by mu 1 আমি আগতে দেখাইছো এতিয়া চোৱা আমি কি কন্ডিশন ধৰিলো এটো mu 2 by mu 1 যদি হয় তেতিয়াহলে mu 2 এটো mu 2 কাৰ হয় mu 2 হৈছে air ৰ এটো হৈ গল কাৰ air ৰ এটো হৈ গল কাৰ water ৰ তে আমি ধৰি ললো let us consider যে water যোনটো ৰিফ্ৰেক্টিভ ইনডেক্স হ'ব হেতু হৈছে mu ৰ সমান only mu আৰু air ৰ যোনটো ৰিফ্ৰেক্টিভ ইনডেক্স হ'ব এটো ডাইৰেক্টলি ইকুৱেল টু কিমান 1 তে এটো কি ফৰ্মুলা বনি যাব কোৱা এটো ফৰ্মুলা বনি যাব mu 1 মানে কিমান mu 1 মানে হৈছে mu only mu আৰু air ৰ কাৰণে কিমান ধৰিছিলো 1 ধৰিছিলো তে এটো হৈ যাব তোমাৰ ফাইনাল ইকুৱেশন তে sin I by sin R is equal to how much 1 by mu পাই যাবা তে mu 2 হৈছে কাৰ কাৰণে ওয়াটাৰৰ ৰিফ্ৰেক্টিভ ইনডেক্স বা প্ৰতিহৰণাংক আৰু 1 টো হৈছে এয়াৰৰ প্ৰতিহৰণাংক
তে আলটিমেটলি ইয়াক যদি আমি অকমানকে ইকুৱেশ্যনটো বনাওঁ তে ইকুৱেশ্যনটো বনালে তোমাৰ কি হ'ব চোৱাচোন যে যদি এইটো এংগল আই হয় তেতিয়াহ'লে এইটো এংগল কিমান হৈ যাব আই হৈ যাব আৰু এইটো এংগল যদি আৰ হয় তেতিয়াহ'লে এডাল লাইন পেৰেলেল এডাল লাইন এহঁতৰ দুইডাল লাইনৰ লগত পেৰেলেল আৰু ইয়াক এডাল লাইনে ইণ্টাৰচেক্ট কৰিছে তো এইটো আৰ হ'লে এইটো এংগল কি হৈ যাব আৰ হৈ যাব তেতিয়াহ'লে আমি ইয়াতে কি লিখিব পাৰিম চোৱাচোন 1/μ ইজ ইকুৱেল টু সাইন আই কিমান চোৱা সাইন আই টু কোনটো এংগল বেসিক্যালি এইটো এংগল আছিলে এই এংগলটোক আমি এইটো এংগল দি পেলাই ৰিপ্লেচ কৰিব পাৰিম তাৰমানে কিমান হ'ব ও এ ও ডেশ আৰু সাইন আৰ টু কোনটো হ'ব এইটো আৰ সাইন আৰ তে কিমান হ'ব ও এ ডেশ এইটো এংগল হৈ যাব তে ইয়াকে আমি কেনেকৈ লিখিব পাৰিম চোৱা আচ্ছা ইয়াতে লিখোঁ 1/μ ইজ ইকুৱেল টু এইটো ট্ৰাইংগলৰ পৰা তুমি সাইন উলিওৱা এইটো এংগলৰ সাইন উলিওৱা এইটো ট্ৰাইংগলৰ পৰা এইটো ত্ৰিভুজৰ পৰা সাইন মানে পাৰপেণ্ডিকুলাৰ বাই হাইপনাছ তে পাৰপেণ্ডিকুলাৰ কোনডাল ও ডেশ পাৰপেণ্ডিকুলাৰ আৰু হাইপনাছ কোনডাল এ ডেশ ও ডেশ এইটো ট্ৰাইংগলৰ কাৰণে আৰু এইটো ডাঙৰ ট্ৰাইংগলটোৰ কাৰণে ও ডেশ হৈ গ'ল তোমাৰ পাৰপেণ্ডিকুলাৰ আৰু এ ও ডেশ হৈ গ'ল তোমাৰ কি হাইপনাছ তে ইয়াকে তুমি কেনেকৈ লিখিব পাৰিবা চোৱা ও ডেশৰ কাৰণে ও ডেশ ডিভাইড বাই এ ও ডেশ আৰু তলত কিমান হ'ব ও ডেশ ডিভাইড বাই এ ডেশ ও ডেশ হয় তে ইয়াতে তোমাৰ ও ডেশ কেনসেল আউট তে আলটিমেটলি কি পাই যাবা 1/μ ইজ ইকুৱেল টু কিমান পাই যাবা এই টাৰ্মটো তললৈ আহিব এ ও ডেশ আৰু এ ডেশ ও ডেশটো ক'লৈ যাবগৈ ওপৰলৈ যাবগৈ তে আলটিমেটলি এইটো পাই যাবা এতিয়া চোৱা তে আমি ইয়াৰ পৰা লৈ আছিলোঁ তে যদি আমি টপ অফ দি সাৰফেস আমি সাৰফেসৰখনৰ ওপৰৰ পৰা চাওঁ তে ওপৰৰ পৰা চালে তোমাৰ কি হ'ব যদি ইয়াৰ পৰা চাওঁ তে এই ডাইৰেকশ্যনৰ পৰা চালে আমি কি দেখা পাম যে দিছ ও ডেশ এণ্ড দিছ পইণ্ট ও these are almost very close to each other আমি ইয়াৰ পৰা ক্যালকুলেশন কৰি আছো কাৰণে বেসিক্যালি কি হয় যে দিস এংগল ইজ ভেৰি স্মল আৰু এটো যদি স্মল হয় তেতিয়ালে এই পইণ্ট দুটাও কি হ'ব ক্লোজ টু ইচ আদাৰ তাৰমানে দুইটা এটা আনটোৰ লগত ওচৰতে থাকিব তে আমি ইয়াত ডায়াগ্ৰামেটিক্যালি দেখুৱাইছো কাৰণ তোমাৰ অকমান ডাঙৰ বেছি ডিসটেন্স থাকা যেন লাগিছে কিন্তু বেসিক্যালি তোমাৰ কি হ'ব দিস টু পইণ্টস আৰ ভেৰি ক্লোজ টু ইচ আদাৰ যদি ক্লোজ হয় তে য'ত আমি এ ডেশ ও ডেশ লিখি আছো যদি এই দুটা পইণ্ট ক্লোজ হৈ যায় তেতিয়ালে আমি তাতে কি লিখিব পাৰিম এ ডেশ ও লিখিব পাৰিম ইফ দিস টু পইণ্টস আৰ ভেৰি ক্লোজ টু ইচ আদাৰ যদি বহুতে ওচৰ হয় তেতিয়ালে আমি কি লিখিব পাৰিম এ ডেশ ও ডেশ য'ত লিখিছিলো তাকে আমি বেসিক্যালি এই পইণ্টটো যদি ইয়ালৈ আহি যায় তেতিয়ালে আমি কি লিখিব পাৰিম এ ডেশ ও লিখিব পাৰিম তে ইয়াতে আমি কি লিখিব পাৰিম চোৱা 1/μ ইজ ইকুৱেল টু আমি ইয়াতে লিখিব পাৰিম এ ডেশ ও আৰু ইয়াতে লিখিব পাৰিম কি এ ও এতিয়া চোৱা তুমি যে এই যোনটো এ ডেশ ও এই এ ডেশ ও টু হয় কি এ ডেশ ও টু হয় কি অবজেক্টটো আসলে ক'ত এইটো আসলে তাৰ অৰিজিনাল লোকেশন তাৰটো প্ৰকৃত অৱস্থান কিন্তু যেতিয়াই ডিউ টু ৰিফ্লেকশন প্ৰতিফলনৰ কাৰণে তাৰ এই পজিশনটো ক'লৈ আহি গ'ল এইটো লোকেশনত আহি গ'ল তে এই পজিশনটোক আমি কি বুলি কম এটো হৈছে আপাত অৱস্থান বা ইয়াকে আমি কম এপাৰেন্ট পজিশন এটো হৈ গ'ল ৰিয়েল পজিশন এটো হৈ গ'ল এপাৰেন্ট পজিশন তে আমি এই যোনটো ডিসটেন্স এ ডেশ ও তাৰ মানে ইয়াৰ পৰা টপ সাৰফেসৰ পৰা এ ডেশলৈকে এই ডিসটেন্সটোক আমি যেহেতু এটো এপাৰেন্ট পজিশন বা আপাত অৱস্থান গতিকে এই ডিসটেন্সটোক আমি কি বুলি কম আপাত গভীৰতা বা ইয়াকে আমি কম এপাৰেন্ট ডেপথ তে ইয়াতে লিখিব পাৰিম কি এপাৰেন্ট ডেপথ লিখিব পাৰিম বা এটোক আমি কি লিখিব পাৰিম আপাত গভীৰতা ডিভাইড বাই কি আহি যাব ৰিয়েল ডেপথ বা ইয়াকে আমি কম কি এ ও এটো এ ও
ও এটুক আমি কি বুলি কম প্ৰকৃত গভীৰতা তে এইটো হৈছে প্ৰসেস যোনটোৰ পৰা তুমি কি উলিয়াব পাৰিবা তুমি ৰিফ্ৰেক্টিভ ইনডেক্স উলিয়াব পাৰিবা বা তুমি কি কৰিব পাৰিবা যে যদি এটো লোকেশনত তোমাৰ অবজেক্ট এটা ৰাখো তে তাৰ এপাৰেন্ট পজিশন কোনটো হ'ব বা টপ সারফেসৰ পৰা তাৰ গভীৰতা কিমান হ'ব বা ডেপথ কিমান হ'ব তাক তুমি ক্যালকুলেশন কৰিব পাৰিবা লগতে আমি যদি আৰু এটা কন্ডিশন ইয়াতে এপ্লাই কৰো আৰু এটা কন্ডিশন যদি এপ্লাই কৰো যে ইয়াতে তোমাৰ যোনটো শিফট হল মানে যোনটো তাৰ অৱস্থানৰ হাল হলনি হল যে হি এত আছিল এৰ পৰা কলৈ গুছি আহিলে এ ডেশত গুছি আহিলে যদি এৰ পৰা এ ডেশত গুছি আহে এই ডাইৰেকশনটো তুমি চাই থাকিবা যদি এৰ পৰা এ ডেশলৈ গুছি আহিলে তে এৰ পৰা এ ডেশলৈকে এই ডিসটেন্সটোক আমি ডেল্টা টি দি প্লাই যদি বুজাও বা ইয়াকে যদি আমি কওঁ দিট ইজ দি apparent change in position apparent change in position তাৰ মানে কি আপাত অৱস্থানৰ হাল হলনি যোনটো হলনি হৈছে তাৰ মানে ই এৰ পৰা এল ডেশলৈকে গুছি গৈছে গতিকে এই ডিসটেন্সটোক আমি কিমান ধৰি আছো ইয়াতে ডেল্টা টি ধৰি আছো আৰু লগতে হি ইয়াৰ পৰা টপ সারফেসৰ পৰা একদম তাৰ বটমলৈকে এই গুটেখিনি তাৰ কি হয় টেন্সৰ সে যোনটো লিকুইড মিডিয়াম আছিল বা ওয়াটাৰ মিডিয়াম আছিল তে ওয়াটাৰ মিডিয়ামটোৰ এটো হৈছে তাৰ কি বেড মানে আমি কি বুলি কম থিকনেস বুলি কম তে এৰ পৰা ও লৈকে এই এ ও এই গুটেইটো এৰ পৰা ও লৈকে এই গুটেইটোক আমি স্মল টি দি প্লাই যদি বুজাও এটো কি বুজাব এটো বুজাব বেড বা ইয়াকে আমি কি বুলি কম thickness of the liquid medium তে এই দুটা কন্ডিশন যদি তুমি ধৰি লোৱা তে ধৰি লৈ তুমি কি কৰিব পাৰিবা এই যোনটো ফৰ্মুলা পালো এই ফৰ্মুলাটোক তুমি মডিফাই কৰিব পাৰিবা কেনেকৈ মডিফাই কৰিম তে মডিফাই কৰিলে কি পাম চোৱাচোন ইয়াতে যোনটো a ডেশ o লিখিছা ইয়াকে আমি মডিফাই কৰো দেই এটো চাই লোৱা এটো ইকুৱেচন 1 by mu is equal to কি পাই আছা a dash o by a o এটা a dash o মানে a dash o টুক তুমি কেনেকৈ লিখিব পাৰিবা চোন a o minus a dash পাৰিবা a o পৰা a dash যদি মাইনাস কৰা তে কি পাই যাবা এটো ডিসটেন্স পাই যাবা a dash o পাই যাবা আৰু a o টু ইয়াতে আছে তে এতিয়া সোৱা তোমালোকে অলৰেডি ধৰি লৈছো আমি কি যে a o মানে ইমান কোণ এই গুটেখিনি আছে তাৰ বেড লোক ঘনতৰ মাধ্যমটোৰ বেড আৰু এৰ পৰা a ডেশ তো হৈছে কি এৰ পৰা a ডেশ তো একণ কি একণ হৈছে যে তাৰ যোনটো আপাত অৱস্থান মানে কোনটো এটো আছিল তাৰ প্ৰকৃত অৱস্থান বা এটো আছিল তাৰ ৰিয়েল পজিশন দি ৰিয়েল পজিশনৰ পৰা কিমান শিফট হ'ল তে তাক আমি ডেল্টা টি দি প্লাই বুজাইছো তে ইয়াতে তুমি কি পাই যাবা চোন ইয়াকে যদি আমি বহাও ইয়াতে স্মল টি যদি বহাও আৰু এটো কি বহিব ডেল্টা টি বাই স্মল টি তে ইয়াকে যদি তুমি সলিউশন কৰা তে 1 মাইনাস কি পাই যাবা ডেল্টা টি বাই স্মল টি আৰু এফালে কি পাই আছা এফালে 1 বাই মিউ পাই আছা তো ইয়াকে মডিফাই কৰিলে আলটিমেটলি কি পাই যাবা ইউ উইল গেট দি apparent change in position তাৰ মানে কিমান পাই যাবা এটো স্মল টি আহিব এটা মাল্টিপ্লাই হ'ব আৰু এটো থাকি যাব 1 মাইনাস 1 by mu এইটো ভ্যালু পাই যাবা সোৱা তে এইটো ভ্যালু তুমি কি পালা এটো হৈছে তোমাৰ mu তে mu হৈছে তোমাৰ সেকেন্ড মিডিয়ামৰ প্ৰতিহৰণাংক কিয়কি মই এই ফাৰ্স্ট মিডিয়ামৰ প্ৰতিহৰণাংক কিয়কি আমি সেকেন্ড মিডিয়ামৰ প্ৰতিহৰণাংক কিমান ধৰিছিলা 1 ধৰিছিলা a r ৰ কাৰণে তে এইটো হৈ গল সেকেন্ড মিডিয়ামৰ প্ৰতিহৰণাংক এইটো হৈ গল তোমাৰ থিকনেস মানে কোনটো বেড আৰু ডেল্টা টি টু হৈছে কি তাৰ পজিশন চেঞ্জ তাৰ অৱস্থানৰ হাল হলনি তে তাৰ যোনটো অৱস্থান হলনি হল এই অৱস্থান হলনিটো তুমি ডেল্টা টি বুজাইছিলা আৰু এইটো ফৰ্মুলাৰ পৰা তুমি কি উলিয়াব পাৰিবা ইফ ইউ নো দি থিকনেস তাৰ বেডটো যদি গম পোৱা আৰু যদি ইয়াতে যোনটো মিডিয়াম ৰাখিছা গ্লাস ৰাখিছা ওয়াটাৰ ৰাখিছা কেৰোচিন ৰাখিছা যিটো মিডিয়াম ৰাখিছা সেই মিডিয়ামৰ যদি ৰিফ্ৰেক্টিভ ইনডেক্স তুমি জানা
তেতিয়াহ'লে তুমি কি উলিয়াব পাৰিবা কিমান পজিশন চেঞ্জ হ'ব অৱস্থানৰ কিমান চেঞ্জ হ'ব তাক তুমি ক্যালকুলেট কৰিব পাৰিবা So this is about real depth and apparent depth বা প্রকৃত বা আপাত গভীরতার তোমার কি হয়ে গেল কন্ডিশন হয়ে গেল